নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জৈন এডুকেশ্যন চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম অষ্টম মান শ্ৰেণীৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ পাঠ নং 11 ভাৰতীয় সংবিধান নামৰ পাঠটিৰ প্ৰশ্নৰ উত্তৰবিলাকৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টা শেষলৈ চাই থাকক। প্ৰথমতে চোৱা উত্তৰ লিখা ইয়াত দিয়া আছে 98 পেজত 98 পেজত দিয়া আছে ক নম্বৰত কেতিয়াৰ পৰা ভাৰতৰ শাসনভাৰ ব্ৰিটিছ চৰকাৰৰ হাতলৈ আহে। খ নম্বৰত কোন চনত ব্ৰিটিছ চৰকাৰে ভাৰত পৰিষদ আইন গ্ৰহণ কৰে। গ নম্বৰত মহাত্মা গান্ধীয়ে কেতিয়া এখন সংবিধানৰ দাবী কৰিছিল। খ নম্বৰত সংবিধান সভাৰ সভাপতি কোন আছিল। ঙ নম্বৰত সংবিধানৰ খচৰা কমিটিৰ সভাপতিজনৰ নাম কি। আৰু প্ৰথম নম্বৰত কোন দেশৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে তোমালোকে ইয়াৰ এনসাৰখিনি চোৱা, মই কিতাপতে লিখি দিছো এনসাৰখিনি, তোমালোকে ইয়াতে চোৱা। প্ৰথমতে আছে কেতিয়াৰ পৰা ভাৰতৰ শাসনভাৰ ব্ৰিটিছ চৰকাৰৰ হাতলৈ আহে। তোমালোকে ইয়াৰ এনসাৰত লিখিবা কেতিয়াৰ পৰা ভাৰতৰ শাসনভাৰ ব্ৰিটিছ চৰকাৰৰ হাতলৈ আহে। ইয়াৰ এনসাৰত লিখিবা 1858 চনত 1858 চনত ভাৰতৰ শাসনভাৰ ব্ৰিটিছ চৰকাৰৰ হাতলৈ আহে। তোমালোকে এনেকৈ লিখি দিবা। ইয়াৰ পাছত খ নম্বৰত কোন চনত ব্ৰিটিছ চৰকাৰে ভাৰত পৰিষদ আইন গ্ৰহণ কৰে। তোমালোকে ইয়াৰ এনসাৰত লিখিবা 1861 চনত লিখিবা 1861 চনত ব্ৰিটিছ চৰকাৰে ভাৰত পৰিষদ আইন গ্ৰহণ কৰে। ইয়াৰ পিছত গ নম্বৰত মহাত্মা গান্ধীয়ে কেতিয়া এখন সংবিধানৰ দাবী কৰিছিল। তোমালোকে ইয়াৰ এনসাৰত লিখিবা মহাত্মা গান্ধীয়ে 1922 চনত, ইয়াত লিখিবা 1922 চনত। তোমালোকে চনবিলাক মনত ৰাখিবা। 1922 চনত মহাত্মা গান্ধীয়ে এখন সংবিধানৰ দাবী কৰিছিল। ইয়াৰ পিছত আছে খ নম্বৰত সংবিধানৰ সভাৰ সভাপতি কোন আছিল। ইয়াৰ এনসাৰত তোমালোকে লিখিবা সংবিধান সভাৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তোমালোকে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদটো ভালদৰে মুখস্থ কৰি ৰাখা। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ইয়াৰ এনসাৰটো হ'ব সংবিধান সভাৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, এইটো মনত ৰাখিবা। ইয়াৰ পিছত আছে সংবিধানৰ খচৰা কমিটিৰ সভাপতিজনৰ নাম কি। ইয়াৰ এনসাৰত হ'ব সংবিধানৰ খচৰা কমিটিৰ সভাপতিজনৰ নাম ডক্টৰ বি আৰ আম্বেদকাৰ। সংবিধানৰ খচৰা কমিটিৰ সভাপতিজনৰ নাম আছিল ডক্টৰ বি আৰ আম্বেদকাৰ। এনেকৈ লিখি দিবা। তাৰপিছত প্ৰথম নম্বৰত কোন দেশৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে। তোমালোকে মনত ৰাখিবা ইয়াৰ এনসাৰটো হ'ব আয়াৰলেণ্ড এখন দেশ। তোমালোকে মনত ৰাখিবা। গতিকে আয়াৰলেণ্ডৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে। তোমালোকে আয়াৰলেণ্ডটো মনত ৰাখিবা। সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে, এইটো হ'ব আয়াৰলেণ্ড। তাৰপিছত আছে ইপিনে 103 পৃষ্ঠাত চমু উত্তৰ লিখা। এক নম্বৰত আছে ক নম্বৰত আছে চোৱা ভাৰতীয় সংবিধানখন ৰচনা কৰোঁতে কিমান সময় লাগিছিল। ক নম্বৰত কোন চনত ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়। গ নম্বৰত কেতিয়াৰ পৰা ভাৰতত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয়। খ নম্বৰত 1935 চনৰ ভাৰত চৰকাৰে আইনত কি ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। আৰু ঙ নম্বৰত সংবিধানৰ সভাৰ খচৰা কমিটিখন কেতিয়া গঠন কৰা হৈছিল। ইয়াৰ উত্তৰবিলাক চোৱা। ক নম্বৰত আছে ভাৰতীয় সংবিধানখন ৰচনা কৰোঁতে কিমান সময় লাগিছিল। তোমালোকে ইয়াৰ এনসাৰত লিখিবা ভাৰতীয় সংবিধানখন ৰচনা কৰোঁতে 2 বছৰ 11 মাহ
18 দিন সময় লাগিছিল খ নম্বৰত আছে কোন চনত ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী হয় ইয়াৰ এনসাৰত লিখিবা 1950 চনত 26 জানুৱাৰী তাৰিখে ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয় ক নম্বৰত কেতিয়াৰ পৰা ভাৰত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয় তোমালোকে ইয়াৰ উত্তৰত লিখিবা 1892 চনৰ সংশোধিত ভাৰত পৰিষদ আইনমতে ভাৰত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয় খ নম্বৰত 1935 চনৰ ভাৰত চৰকাৰ আইনত কি ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল ইয়াৰ উত্তৰত লিখিবা 1935 চনৰ ভাৰত চৰকাৰ আইনত স্বায়ত্ত আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল ঙ নম্বৰত সংবিধান সভাৰ খচৰা কমিটিখন কেতিয়া গঠন কৰা হৈছিল ইয়াৰ উত্তৰত লিখিবা সংবিধান সভাৰ খচৰা কমিটিখন 1947 চনৰ 29 আগষ্ট তাৰিখে গঠন কৰা হৈছিল ইয়াৰ পিছত আছে চোৱা 2 নম্বৰত দিয়া আছে খালি ঠাই পূৰ কৰা ইয়াত দিয়া আছে ক নম্বৰত ভাৰতীয় সংবিধানত দেশ অনুচ্ছেদ আৰু দেশ অধ্যায় আৰু দেশ অনুসূচী আছে গতিকে তোমালোকক মই কিতাপতে কৰি দিছো তোমালোকে চোৱা প্ৰথমতে আছে ক নম্বৰত ভাৰতীয় সংবিধানত দেশ অনুচ্ছেদ তোমালোকে ইয়াত লিখিবা 395টা অনুচ্ছেদ ভাৰতীয় সংবিধানৰ 395টা অনুচ্ছেদ 22টা অধ্যায় ইয়াত লিখিবা 22টা অধ্যায় আৰু 12টা অনুসূচী আছে ইয়াত লিখিবা 12টা বুলি লিখি দিবা ভাৰতীয় সংবিধানৰ 395টা অনুচ্ছেদ 22টা অধ্যায় আৰু 12টা অনুসূচী আছে তোমালোকে মনত ৰাখিবা ইয়াৰ পিছত আছে খ নম্বৰত সংবিধানে ক্ষমতাসমূহ দেশ ইয়াত মাজত তিনিটা দেশ দিছে কাৰণ তালিকাত ভাগ কৰা হৈছে ভাগ কৰিছে গতিকে তোমালোকে ইয়াত লিখিবা খ নম্বৰত সংবিধানে ক্ষমতাসমূহ কেন্দ্ৰীয় ইয়াত লিখিবা কেন্দ্ৰীয় তাৰ পিছত ৰাজ্যিক সংবিধানে ক্ষমতাসমূহ কেন্দ্ৰীয় ৰাজ্যিক আৰু উমৈহতীয়া ইয়াত লিখিবা উমৈহতীয়া তালিকাত ভাগ কৰা হৈছে সংবিধানে ক্ষমতাসমূহ কেন্দ্ৰীয় ৰাজ্যিক উমৈহতীয়া তালিকাত ভাগ কৰিছে এনেকৈ লিখি দিবা ইয়াৰ পিছত আছে গ নম্বৰত চোৱা সংবিধানৰ 42তম সংশোধনৰ যোগেদি সংবিধানৰ প্ৰস্তাৱনাত দেশ শব্দটো সংযোগ কৰা হৈছে গতিকে সংবিধানৰ 42তম সংশোধনৰ যোগেদি সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী ইয়াত খালি ঠাইত লিখিবা সমাজবাদী শব্দটো সংযোগ কৰা হৈছে তাৰ পিছত খ নম্বৰত সংবিধানৰ খচৰা কমিটিত অসমৰ সদস্যজন হল এইটো কোৱেশ্চন দৰকাৰী হয় মনত ৰাখিবা তোমালোকে যে সংবিধানৰ খচৰা কমিটিত অসমৰ সদস্যজন হল সৈয়দ ইয়াত লিখি দিবা সৈয়দ মোহাম্মদ সৰি এইটো হ'ব ইয়াত লিখিবা সৈয়দ মোহাম্মদ সাদুল্লাহ বুলি ইয়াত লিখি দিবা সংবিধানৰ খচৰা কমিটিত অসমৰ সদস্যজন এনেকৈ লিখি দিবা তোমালোকে ইয়াৰ পিছত যেটো আছে 2 নম্বৰৰ খিনি তোমালোকে এনেকৈ লিখিবা ইয়াৰ পিছত 3 নম্বৰত যেটো কোৱেশ্চন দি আছে 3 নম্বৰত চোৱা উত্তৰ লিখা ইয়াত উত্তৰ লিখিবলৈ কোৱা হৈছে ক নম্বৰত আছে ভাৰতৰ সংবিধানত কিয় দীৰ্ঘতম সংবিধান বুলি কোৱা হয় তাৰ পিছত খ নম্বৰত সংমিশ্ৰিত সংবিধান মানে কি বুজা তাৰ পিছত গ নম্বৰত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্যসমূহ কি খ নম্বৰত কোন দেশৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানৰ নিৰ্দেশাত্মক নীতিৰ অন্তৰ্ভুক্ত কৰা হৈছে ইয়াৰ উত্তৰত তোমালোকে লিখিবা ক নম্বৰত যেটো দিয়া আছে ভাৰতৰ সংবিধানক কিয় দীৰ্ঘতম সংবিধান বুলি কোৱা হয় তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে ভাৰতীয় সংবিধানত 395টা অনুচ্ছেদ 22টা অধ্যায় 12টা অনুসূচী আছে পৃথিৱীৰ কেইবাখন সংবিধানৰ পৰা বছা আদৰ্শসমূহ সংগ্ৰহ কৰি আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰাৰ বাবে সংবিধানখন দীঘলীয়া হৈছে এনেকৈ তোমালোকে লিখি দিবা ক নম্বৰটা খ নম্বৰত আছে চোৱা
সংমিশ্ৰিত সংবিধান মানে কি বুজা তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে ভাৰতীয় সংবিধানৰ কিছুমান দফা সহজে সংশোধন কৰিব পাৰি অন্যহাতে কিছুমান দফা সালসলনি কৰিবলৈ কিছুমান বিশেষ আইন প্ৰণয়ন কৰিবলগীয়া হয় অৰ্থাৎ ই নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ সেয়েহে ভাৰতীয় সংবিধানক সংমিশ্ৰিত সংবিধান বোলা হয় এনেকৈ তোমালোকে খ নম্বৰৰ এনসাৰখিনি কৰি দিবা ইয়াৰ পিছত আছে চোৱা গ নম্বৰত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্যসমূহ কি কি তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্যসমূহ হৈছে দেশৰ সকলো শ্ৰেণীৰ লোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা অৰ্থনৈতিক সমতা স্থাপন কৰা গাঁও অঞ্চলসমূহৰ উন্নয়ন সাধন কৰা পঞ্চায়ত ব্যৱস্থা প্ৰৱৰ্তন কৰা শান্তিপূৰ্ণভাৱে বিবাদ নিষ্পত্তি আৰু বন্ধুত্ব স্থাপন কৰা নিৰক্ষৰতা দূৰীকৰণৰ বাবে 6 পৰা 14 বছৰৰ শিশুক বিনামূলীয়া বাধ্যতামূলক শিক্ষা প্ৰদান কৰা সমাজৰ পিছপৰা শ্ৰেণীৰ লোকৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা আৰু ৰাষ্ট্ৰৰ ঐতিহ্য সম্মিলিত স্থান আৰু কীৰ্তিস্তম্ভ সমূহ সংৰক্ষণ কৰা আৰু প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ কৰা এনেকৈ তোমালোকে গ নম্বৰৰ এনসাৰখিনি লিখিব পাৰিবা ইয়াৰ 5টা দিলে হৈ যাব তোমালোকৰ যিকোনো ইয়াৰ পিছত খ নম্বৰত আছে কোন দেশৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে আয়াৰলেণ্ডৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে এইটো কোৱেশ্চন দৰকাৰী হয় মুখস্থ কৰি ল'বা ইয়াৰ পিছত চোৱা ছাত্ৰ-ছাত্ৰীসকল 4 নম্বৰত আছে এটা শব্দত প্ৰকাশ কৰা এটা শব্দত প্ৰকাশ কৰিবলগীয়া আছে প্ৰথমতে আছে যি ৰাষ্ট্ৰৰ মুৰব্বী বংশানুক্ৰমিকভাৱে নহয় ক নম্বৰত যি ৰাষ্ট্ৰৰ মুৰব্বী বংশানুক্ৰমিকভাৱে নহয় এইটো কিতাপতে কৰি দিছে চোৱা ইয়াৰ উত্তৰত হ'ব গণৰাজ্য যি ৰাজ্যৰ মুৰব্বী বংশানুক্ৰমিকভাৱে নহয় যি ৰাষ্ট্ৰৰ মুৰব্বী বংশানুক্ৰমিকভাৱে নহয় গণৰাজ্য বোলে তাৰ পিছত খ নম্বৰত যি ৰাষ্ট্ৰ বিদেশী শাসনৰ পৰা মুক্ত এইটো হ'ব সাৰ্বভৌম ৰাষ্ট্ৰ তোমালোকে সাৰ্বভৌম ৰাষ্ট্ৰটো ইয়াত লিখি ল'বা যি ৰাষ্ট্ৰ বিদেশী শাসনৰ পৰা মুক্ত তাক সাৰ্বভৌম ৰাষ্ট্ৰ বোলে গ নম্বৰত যি ৰাষ্ট্ৰৰ কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই তাক ধৰ্ম নিৰপেক্ষ বোলে মনত ৰাখিবা যি ৰাষ্ট্ৰত কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই এটা হ'ব ধৰ্ম নিৰপেক্ষ মুখস্থ কৰিব ল'বা তোমালোকে এইবোৰ ধৰ্ম নিৰপেক্ষ ইয়াৰ পিছত আছে খ নম্বৰত যি ৰাষ্ট্ৰৰ জনসাধাৰণৰ কল্যাণ কামনা কৰে যি ৰাষ্ট্ৰৰ জনসাধাৰণৰ কল্যাণ কামনা কৰে তাক কল্যাণকামী ৰাষ্ট্ৰ বোলে মনত ৰাখিবা কল্যাণকামী ইয়াত লিখিবা কল্যাণকামী ৰাষ্ট্ৰ যি ৰাষ্ট্ৰই জনসাধাৰণৰ কল্যাণ কামনা কৰে কল্যাণকামী ৰাষ্ট্ৰ বোলে থাকে এনেকৈ 4 নম্বৰৰ এনসাৰখিনি তোমালোকে কৰি ল'বা ইয়াৰ পিছত আছে চোৱা 5 নম্বৰত খ অংশৰ লগত বাও অংশ মিলোৱা খ অংশৰ লগত বাও অংশ মিলাবলৈ দিয়া হৈছে ইয়াত ক নম্বৰত আছে ব্ৰিটিছ সংবিধানৰ পৰা মই কিতাপতে মিলাই দিছোঁ তোমালোকে চোৱা এইটো হ'ব ক নম্বৰত ব্ৰিটিছ সংবিধানৰ পৰা কৰ লগত এইটো হ'ব শেষত চোৱা নম্বৰত সংসদীয় গণতন্ত্ৰ ব্ৰিটিছ সংবিধানৰ পৰা সংসদীয় গণতন্ত্ৰ লোৱা হৈছে এইটো মনত ৰাখিবা তাৰ পিছত খ নম্বৰত আছে কানাডা অষ্ট্ৰেলিয়া দক্ষিণ আফ্ৰিকাৰ পৰা লোৱা হৈছে তোমালোকৰ বাও অংশৰ গ নম্বৰ ৰাষ্ট্ৰীয় যুক্ত ব্যৱস্থা কানাডা অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাটো লোৱা হৈছে মনত ৰাখিবা তাৰ পিছত গ নম্বৰত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা লোৱা হৈছে এইটো হ'ব খ নম্বৰটো মৌলিক অধিকাৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা মৌলিক অধিকাৰটো লোৱা হৈছে তাৰ পিছত খ নম্বৰত ফৰাচী সংবিধানৰ পৰা লোৱা হৈছে তোমালোকৰ 1 নম্বৰটো চোৱা স্বতন্ত্ৰতা সমতা ভাতৃত্ববোধ গতিকে ফৰাচী সংবিধানৰ পৰা স্বতন্ত্ৰতা সমতা আৰু ভাতৃত্ববোধ লোৱা হৈছে ইয়াৰ পিছত 9 নম্বৰত আয়াৰলেণ্ড সংবিধানৰ পৰা খ নম্বৰটো হ'ব ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিটো আয়াৰলেণ্ডৰ সংবিধানৰ পৰা লোৱা হৈছে এনেকৈ তোমালোকে 5 নম্বৰৰ এনসাৰখিনি কৰিব পাৰিবা
ইয়াৰ পিছত আছে 6 নম্বৰত ভাৰতীয় সংবিধানৰ ঐতিহাসিক পটভূমিৰ বিষয়ে চমুকৈ লিখা। 7 নম্বৰত সংবিধান প্ৰণয়নত অসমৰ ভূমিকা কি আছিল লিখা। 8 নম্বৰত ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা মূল আদৰ্শসমূহ বৰ্ণনা কৰা। 6, 7, 8 ইয়াৰ পিছত 9 নম্বৰটো চোৱা। চমু টকা লিখা। ক নম্বৰত ডক্টৰ ভীমৰাও আম্বেদকাৰ, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু সংসদীয় চৰকাৰ। গতিকে উত্তৰসমূহ তোমালোকে চোৱা। 6 নম্বৰত আছে ভাৰতীয় সংবিধানৰ ঐতিহাসিক পটভূমিৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰত তোমালোকে দিবা যে এক দীঘলীয়া পৰিক্ৰমা অতিক্ৰম কৰি ভাৰতীয় সংবিধানখনে পূৰ্ণতা পাইছিল। 1857 চনৰ চিপাহী বিদ্ৰোহৰ পিছতে ব্ৰিটিছ চৰকাৰে এক আইন প্ৰণয়ন কৰি ভাৰতৰ শাসনভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ইংলেণ্ড ৰাণী প্ৰত্যক্ষ শাসনৰ তললৈ যায়। ইয়াৰ পিছৰে পৰা সময়ে সময়ে বিভিন্ন আইন প্ৰণয়ন কৰি ব্ৰিটিছে ভাৰতত শাসন কৰিছিল। 1861 চনত ব্ৰিটিছ চৰকাৰে ভাৰত পৰিষদ আইন গ্ৰহণ কৰে। এই আইনখনে ভাৰতীয় প্ৰশাসনক বিকেন্দ্ৰীকৰণ কৰি ভাৰতত প্ৰতিনিধিত্বমূলক শাসন ব্যৱস্থাৰ ঘোষণা কৰিছিল। 1892 চনৰ সংশোধিত ভাৰত পৰিষদ আইন গৃহীত হোৱাৰ পৰাই ভাৰতত নিৰ্বাচন প্ৰক্ৰিয়া প্ৰৱৰ্তন হয়। এই আইনখনেও ভাৰতীয় লোকসকলক সন্তুষ্ট কৰিব পৰা নাছিল। গতিকে তোমালোকে 6 নম্বৰৰ এনচাৰটো এনেকৈ লিখি দিবা। মই অলপ শ্বৰ্টকৈ লিখি দিছোঁ। তাৰপিছত 7 নম্বৰত আছে সংবিধান প্ৰণয়নত অসমৰ ভূমিকা কি আছিল লিখা। তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে সংবিধান প্ৰণয়নত অসমৰ প্ৰধান ভূমিকা লোৱা অসমৰ বৰেণ্য ব্যক্তিসকল হৈছে ছৈয়দ মহম্মদ ছাদুল্লাহ, গোপীনাথ বৰদলৈ, ধৰণীধৰ বসুমতাৰী, নিবাৰণ চন্দ্ৰ নম্বৰ, কুলধৰ চলিহা, বহিনী কুমাৰ চৌধুৰী আৰু অব্দুৰ বৌব। তেওঁলোকৰ মাজৰ ছৈয়দ মহম্মদ ছাদুল্লাহ আছিল সংবিধান সভাৰ খচৰা কমিটিৰ সদস্য। গোপীনাথ বৰদলৈয়ে অসমৰ অনুসূচিত জাতি জনজাতি পাৰ্বত্য জনজাতিৰ স্বাৰ্থ ৰক্ষাৰ্থে গঠিত সংখ্যালঘু উপদেষ্টা সমিতিৰ সভাপতি পদত কাৰ্যভাৰ গ্ৰহণ কৰিছিল। এই সমিতিৰ পৰামৰ্শ মতেই সংবিধানত 6ষ্ঠ অনুসূচী অন্তৰ্ভুক্ত কৰা হয়। এই অনুসূচীয়ে উত্তৰ-পূব ভাৰতৰ পৰ্বতীয়া আৰু জনজাতীয় অঞ্চলসমূহৰ বাবে স্বায়ত্তশাসনৰ ব্যৱস্থা কৰায়। এনেদৰে ভাৰতীয় সংবিধান ৰচনাত এইসকল বৰেণ্য ব্যক্তিয়ে যথেষ্ট সবল আৰু গঠনমূলক ভূমিকা পালন কৰিছিল। সমগ্ৰ দেশৰ লগতে নিজৰ ৰাজ্যৰ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষাৰ বাবে সংবিধানত দৰকাৰী ব্যৱস্থা থকাৰ দিহা কৰিছিল। এনেকৈ লিখি দিবা তোমালোকে। ইয়াৰ পিছত আছে 8 নম্বৰত ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা মূল আদৰ্শসমূহ বৰ্ণনা কৰা। গতিকে তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা মহান আদৰ্শসমূহ হৈছে স্বাধীনতা, সমতা, ন্যায় আৰু ভাতৃত্ববোধ। ক নম্বৰত দিবা স্বাধীনতা। ভাৰতীয় নাগৰিকে মুক্ত মনে কোনো বিষয়ত চিন্তা আৰু মত প্ৰকাশ কৰিব পাৰে, ধৰ্ম গ্ৰহণ কৰি প্ৰচাৰ কৰিব পাৰে, উপাসনা কৰিব পাৰে। 6 নম্বৰত সমতা। ভাৰতত বাস কৰা সকলো নাগৰিক আইনৰ চকুত সমান। 9 নম্বৰত ন্যায়। নাগৰিকসকলৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় প্ৰদানৰ কথা কোৱা হৈছে। তাৰপিছত 6 নম্বৰত ভাতৃত্ববোধ। এই ধাৰণাই ভাৰতত বাস কৰা সকলো জাতি, ধৰ্ম আৰু সংস্কৃতিৰ লোকৰ মাজত সমন্বয়, সম্প্ৰীতি, সহমৰ্মিতা আৰু একতা থকাৰ কথাকে বুজায়। ছাত্ৰ-ছাত্ৰীসকল, এইটো কোৱেশ্যন মই শ্বৰ্টকৈ লিখি দিছোঁ, চমুকৈ তোমালোকে এইটো ভালদৰে মুখস্থ কৰি ল'বা। ইয়াৰ পিছত আছে 9 নম্বৰত চমু টকা লিখা। ক নম্বৰত আছে ডক্টৰ ভীমৰাও আম্বেদকাৰ। উত্তৰত দিবা যে ডক্টৰ ভীমৰাও আম্বেদকাৰ সভাপতি আৰু সদস্য হ'ল এন গোপালস্বামী আয়েংগাৰ, আল্লাড কৃষ্ণস্বামী আয়াৰ, কে মুন্সী, ছৈয়দ মহম্মদ ছাদুল্লাহ, এন মাধৱ বাউ, ডি.পি. খাইতান। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু সংবিধানৰ খচৰা কমিটিৰ সদস্য নাছিল যদিও সংবিধান ৰচনাৰ ইতিহাসত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ডক্টৰ ভীমৰাও আম্বেদকাৰৰ সম্পূৰ্ণ নাম বাবা চাহেব ভীমৰাও আম্বেদকাৰ। তাৰপিছত 6 নম্বৰত আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ইয়াৰ উত্তৰত লিখিবা যে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি। তেখেত ভাৰতীয় সংবিধান নিৰ্মাণৰ কামত আৰম্ভণিৰে পৰা জড়িত আছিল। বিধান ৰচনাৰ বাবে গঠন কৰা সংবিধান সভাৰো তেখেত সভাপতি আছিল। সংবিধান সভাত তেখেতৰ সভাপতিত্বত 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধানখন কাৰ্যকৰী হয়।
তাৰপিছত গ নম্বৰত আছে সংসদীয় চৰকাৰ। ইয়াৰ উত্তৰত লিখিবা যে সংসদীয় চৰকাৰ ভাৰতীয় সংবিধানৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। এনে ব্যৱস্থাত ৰাষ্ট্ৰৰ প্ৰধান হৈছে ৰাষ্ট্ৰপতি, যি নামমাত্ৰ মুৰব্বী হিচাপে ৰাষ্ট্ৰৰ কাৰ্য পৰিচালনা কৰে। ভাৰতীয় সংবিধানেও কাৰ্যপালিকাৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত অৰ্পণ কৰিছে, কিন্তু ৰাষ্ট্ৰৰ সকলো ক্ষমতা প্ৰধানমন্ত্ৰীসহ মন্ত্ৰী পৰিষদে প্ৰয়োগ কৰে। মন্ত্ৰী পৰিষদ লোকসভাৰ ওচৰত দায়বদ্ধ হৈ থাকে। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো এইখিনিয়েই। ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক এটা কৰি দিব আৰু ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব ভিডিঅ'টো কেনে লাগিছে। লগতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।